প্ৰিয় দৰ্শক, আপোনাৰ শৰীৰৰ বিভিন্ন অংগত নিশ্চয়কৈ তিল আছে। আপুনি জানেনে শৰীৰত থকা এই তিলবোৰে কি ইংগিত দিয়ে? আপোনাৰ শৰীৰৰ কোন অংগত এই তিল থাকিলে ই শুভ সংকেত দিয়ে, আকৌ কোন অংগত থকা তিলে অশুভ সংকেত দিয়ে? সমুদ্ৰ শাস্ত্ৰৰ মতে শৰীৰৰ বিভিন্ন অংগত থকা তিলৰ অৰ্থ বেলেগ বেলেগ হয়। শৰীৰৰ কোন অংগত তিল থাকিলে আপুনি প্ৰচুৰ ধন সম্পত্তিৰ অধিকাৰী হ'ব, আনহাতে ক'ত তিল থাকিলে আপুনি জীৱনত বহুতো বিপদৰ সন্মুখীন হ'ব। প্ৰিয় দৰ্শক, তিল মাথো সৌন্দৰ্যৰ প্ৰতীকেই নহয়, বৰং শৰীৰত থকা এই তিলে আমাৰ সকলোৰে ভৱিষ্যত জীৱন আৰু ব্যক্তিত্বৰ সম্পৰ্কেও বহুত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে। গতিকে আজিৰ এই ভিডিঅ'ত মই শৰীৰৰ বিভিন্ন অংগত থকা তিলবোৰে আপোনাৰ কেনেকুৱা ভৱিষ্যতৰ ইংগিত দিয়ে এই সকলোখিনি কথা জনাম। লগতে ভিডিঅ'ৰ শেষত এইটোও জনাম কোন ৰঙৰ তিল আপোনাৰ শৰীৰত থকাটো অতিকৈ শুভ আৰু ইয়াৰ অৰ্থ কি। গতিকে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম। প্ৰিয় দৰ্শক, যদি আপোনাৰ সোঁহাতৰ তলুৱাত তিল থাকে তেনেহলে ই সঁচাকৈয়ে চহকী আৰু সফল জীৱনৰ ইংগিত দিয়ে। যদি আপোনাৰ সোঁ আঁঠুত তিল থাকে তেন্তে ই নিশ্চয়কৈ এটা সুখী ঘৰুৱা জীৱনৰ ইংগিত দিয়ে। আনহাতে বাওঁ হাতত যদি তিল থাকে তেন্তে বৈবাহিক জীৱন দুখময় হয়। সমুদ্ৰ শাস্ত্ৰৰ মতে যিজন ব্যক্তিৰ কনিষ্ঠ আঙুলিত তিল থাকে তেওঁলোকে শ্ৰেষ্ঠ সন্তান লাভ কৰে। এনে ব্যক্তিৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি থাকে। যি ব্যক্তিৰ মধ্যমা আঙুলিত তিল থাকে তেওঁলোক শান্ত স্বভাৱৰ হয়। আকৌ যিসকলৰ অনামিকা আঙুলিত তিল থাকে তেওঁলোক উচ্চ শিক্ষা লাভ কৰে আৰু তেওঁলোকৰ জীৱনত সদায় মা লক্ষ্মীৰ আশীৰ্বাদ থাকে। বাহুত তিল থকা মানুহবোৰ ধনী হোৱাৰ ইংগিত দিয়ে। পেটত তিল থকা মানুহবোৰ খাদ্যপ্ৰেমী হয় আৰু যদি তিল নাভিৰ বাওঁফালে থাকে তেন্তে সেই ব্যক্তিজন পেটৰ ৰোগত আক্ৰান্ত হয়। আনহাতে নাভিৰ তলত যদি তিল থাকে তেন্তে যৌন ৰোগ হোৱাৰ সম্ভাৱনা থাকে। যিসকল ব্যক্তিৰ কপালৰ মাজত তিল থাকে তেওঁলোক অতি ভাগ্যৱান। এনে ব্যক্তি যি ক্ষেত্ৰত চেষ্টা কৰে তাতেই সফলতা লাভ কৰে। ব্যক্তিৰ কাণৰ সোঁফালে তিল থকাটো শুভ। এই তিলে জীৱনত বিভিন্ন ধৰণৰ সুখ আৰু আনন্দৰ ইংগিত দিয়ে। যদি কোনো ব্যক্তিৰ কান্ধত তিল থাকে তেন্তে এই লোকসকলে জীৱনৰ ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আৰু এনে মানুহবোৰে ভৱিষ্যতে যিকোনো ডাঙৰ পদত নিযুক্তি হোৱা দেখা যায়। লগতে এনে মানুহবোৰে জীৱনত সকলোৰে বাবে ভাল কাম কৰে। যদি কোনো মানুহৰ কঁকালৰ বাওঁফালে তিল থাকে তেন্তে এনে মানুহবোৰ বহুত বেছি খৰচীয়াল হয়। লগতে তেওঁলোকৰ উপাৰ্জনৰো অন্ত নপৰে। যদি কোনো মানুহৰ গালৰ সোঁফালে তিল থাকে তেন্তে সেই মানুহবোৰৰ বৈবাহিক জীৱন বহুত ভাল হয়। ভৰিৰ তলুৱাত যদি কাৰোবাৰ তিল থাকে তেন্তে এনে ব্যক্তি বিদেশ ভ্ৰমণ কৰে। যদি কোনো পুৰুষ বা মহিলাৰ ওঠৰ সোঁফালে তিল থাকে তেন্তে এনে ব্যক্তিৰ জীৱন সংগীৰ লগত ভাল সম্পৰ্ক থাকে। আনহাতে ওঠৰ বাওঁফালে তিল থাকিলে জীৱন সংগীৰ লগত সম্পৰ্ক ভাল নহয়। যদি কোনো ব্যক্তিৰ বুকুৰ বাওঁফালে তিল থাকে তেন্তে এনে ব্যক্তি বেছি বয়সত বিয়া হোৱাৰ সম্ভাৱনা থাকে। লগতে এনে ব্যক্তি কামুক স্বভাৱৰ হয় আৰু এওঁলোকৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। সমুদ্ৰ শাস্ত্ৰৰ মতে যদি কোনো ব্যক্তিৰ বুঢ়া আঙুলিত তিল থাকে তেন্তে এনে ব্যক্তিৰ কৰ্ম যিমানেই ভাল নহওক কিয় তেওঁলোক সফলতা লাভ কৰিব নোৱাৰে। কোনো ব্যক্তিৰ ডিঙিত যদি তিল থাকে তেন্তে তেওঁলোকৰ মাতটো বৰ ধুনীয়া হয়। এনে ব্যক্তি সংগীতৰ প্ৰতি আকৰ্ষিত হয়। লগতে এনে ব্যক্তিসকলৰ মাজত দয়া আৰু ভক্তিভাৱ দেখা যায়। ওঠৰ তলত তিল থকা ব্যক্তিসকল খাদ্যপ্ৰেমী হয়। এনে ব্যক্তিয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰে। বুকুৰ সোঁফালে তিল থকা ব্যক্তিসকল ধনী হয়। এনে ব্যক্তিৰ জীৱন সংগীও বহুত ধুনীয়া হয়। যদি কোনো ব্যক্তিৰ মূৰৰ সোঁফালে বা বাওঁফালে তিল থাকে তেন্তে তেওঁলোক বহুত বেছি ধন সম্পত্তি উপাৰ্জন কৰে, কিন্তু তেওঁলোকৰ ধন ভোগ বিলাসিতাত খৰচ হয়। গতিকে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰিয় দৰ্শক, এতিয়া মই ক'বলৈ ওলাইছো কোন ৰঙৰ তিল আপোনাৰ শৰীৰত থকাটো অতিকৈ শুভ আৰু এই ৰঙৰ তিলে কি ইংগিত দিয়ে। প্ৰিয় দৰ্শক, শৰীৰৰ ওপৰত থকা তিল সন্দৰ্ভত সমুদ্ৰ শাস্ত্ৰই কয় যে যদি তিলৰ ৰং কলা হয় তেন্তে ই ভাল আৰু বেয়া দুয়োটাই ফলাফল দিয়ে। কিন্তু যদি আপোনাৰ শৰীৰত ৰঙা ৰঙৰ তিল থাকে তেন্তে ই অতিকৈ শুভ আৰু
ফলদায়ক ৰঙা তিলে সুখ সমৃদ্ধি আৰু ধন লাভৰ ইংগিত দিয়ে প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টি মানে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শেয়াৰ কৰিব নিশ্চয়কৈ ধুনীয়া এটা কমেন্ট কৰিব লগতে আমাৰ নিউ চেনেলত যদি নতুনকে আহিছে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ